আহিছো এটা বিশেষ খবৰ বৰ্তমান ৰাজ্যত আৰক্ষীৰ আলফা বিৰোধী অভিযান আৰু এই অভিযান কালত বহুতো যুৱক হৈছে এনকাউন্টাৰ আৰু এই আৰক্ষীৰ অভিযান কালত এজন যুৱকে আত্মহত্যা কৰিছিল আৰু এই ঘটনাক লৈ এতিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া যে এনকাউন্টাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙে অসমৰ ৰাজ্যক ক্ষমা বিচাৰিব লাগে লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ সবিশেষ জনাম এই মুহূৰ্তত আৰু প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া যিখন চৰকাৰে অসমৰ জাতি মাটি ভেটিৰ কথা কৈছিল সেইখন চৰকাৰৰ দিনতে নিৰাপত্তাহীন হৈ পৰিছে অসমৰ ডেকালৰা চৰকাৰে অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কথা কৈছিল আৰু আজি সেইখন চৰকাৰে অসমীয়া সুঠাম ডেকাক জীৱনৰ কাৰণে ঘুনিয়া কৰিবলৈ আৰম্ভ কৰিছে পুনৰ 90 দশকৰ বিভীষিকাময় দিনবোৰ ঘূৰি আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু এতিয়া এইজনৰ পিছত সিজন অসমীয়া ডেকাক গুলিওৱা হৈছে আৰক্ষীয়ে যথে মথে মানুহ ধৰিব আৰু তাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে যুৱকসকল আৰু তেতিয়াই আৰক্ষীয়ে গুলিয়াই দিয়ে আলফাৰ সন্দেহত এনকাউন্টাৰ কৰা যুৱক কেইজনক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈ লগতে ডিজিপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক ক্ষমা বিচাৰিব লাগে বুলি এই পৰিবেশ সৃষ্টি কৰিবলৈ জনতাই তেওঁলোকক শাসনৰ গাড়ীত বহাইছিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰদ্যুৎ বৰদলৈ এক ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত কিয়নো এতিয়া ৰাজ্যত যেহেতু আৰক্ষীয়ে এক অভিযান চলাইছে হেয়া আলফা বিৰোধী অভিযান ইতিমধ্যে এই অভিযান কালত দেখিবলৈ পোৱা গৈছে বহুতো যুৱক এনকাউন্টাৰ হৈছে লগতে এই ঘটনা সন্দৰ্ভত এজন যুৱকে আত্মহত্যা কৰিছিল আৰু তাৰ পিছতে এতিয়া ৰাজ্যত এক যেটো সৃষ্টি হৈছে এতিয়া আৰু তাকে লৈ এতিয়া প্ৰদ্যুৎ বৰদলৈ মন্তব্য কৰিছে যে এনকাউন্টাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী আৰু ডিজিপি জিপি সিঙে ক্ষমা বিচাৰিব লাগে অসমৰ ৰাজ্যক তেওঁ উল্লেখ কৰিছে যে যিখন চৰকাৰে অসমৰ জাতি মাটি ভেটিৰ কথা কৈছিল সেইখন চৰকাৰৰ দিনতে নিৰাপত্তাহীন হৈ পৰিছে অসমৰ ডেকালৰা চৰকাৰে অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত এতিয়া সুনিশ্চিত কৰাৰ কথা কৈছিল কিন্তু আজি সেইখন চৰকাৰে অসমীয়া সুঠাম ডেকাক জীৱনৰ কাৰণে ঘুনিয়া কৰিবলৈ আৰম্ভ কৰিছে আৰু পুনৰ যি 90 দশকৰ বিভীষিকাময় পৰিবেশ আছিল সেই দিনবোৰ পুনৰ ঘূৰি আহিছে নেকি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু এতিয়া ইজনৰ পিছত সিজন অসমীয়া ডেকাক গুলিওৱা হৈছে আৰক্ষীয়ে যথে মথে মানুহ ধৰিব তাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে যুৱকসকল আৰু তেতিয়াই আৰক্ষীয়ে গুলিয়াই দিয়ে আৰু হেয়াই হৈ পৰে এনকাউন্টাৰ আলফাৰ সন্দেহত এনকাউন্টাৰ কৰা যুৱক কেইজন এতিয়া সেই সকল যুৱকক এতিয়া ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো অসমৰ জাতি মাটি ভেটিৰ কথা কৈছিল সেইখন চৰকাৰৰ দিনতে আজি নিৰাপত্তাহীন হৈ পৰিছে অসমৰ ডেকালৰা যিখন চৰকাৰে অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কথা কৈছিল সেইখন চৰকাৰে আজি অসমীয়া সুঠাম ডেকাক জীৱনৰ কাৰণে ঘুনিয়া কৰিবলৈ আৰম্ভ কৰিছে কি হৈছে আজি অসমত আকৌ সেই 90 দশকৰ সেই বিভীষিকাময় দিনবিলাক ঘূৰি আহিছে নেকি অসমলৈ এই প্ৰশ্ন কেৱল মোৰ মনলৈকে অহা নাই এই প্ৰশ্ন অসমৰ প্ৰতিজন মানুহৰ মনলৈ আহিছে আহিবলৈ বাধ্য হৈছে কাৰণ কি জানেনে এতিয়া ইজনৰ পিছত সিজন অসমীয়া যুৱকক গুলিওৱা হৈছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক এটা বহুত প্ৰশ্ন কৰিছে আৰু সেইটোৱে স্বাভাৱিক সেই খদিয়াৰ তিনিজনকৈ যুৱক ক্ৰমে বিশ্বনাথ বৰগোহাঁই মনোজ বুঢ়াগোহাঁই আৰু দীপজ্যোতি নেওগক আৰক্ষীয়ে সিদিনাখন সন্ধিয়া গুলিয়ালে ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক চাকৰি হেৰুৱাৰ দুখতে তেওঁলোকে বোলে সুৰাপান কৰি আছিল কিন্তু তেতিয়াই অসম আৰক্ষীয়ে তেওঁলোকক ধৰি ভুৱা সংঘৰ্ষ ৰচনা কৰি যুৱক কেইজনক আহত কৰা বুলি পৰিয়ালে অভিযোগ আনিছে আলফা স্বাধীনেও কৈছে বোলে এই যুৱক কেইজনৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই স্পষ্টীকৰণ কৰি দিছে আৰু কৈছে আৰক্ষীয়ে নিজ ইচ্ছামতে নিৰহ যুৱক কেইজনক সংযুক্ত মুক্তি বাহিনী অসম সংগঠনৰ সৈতে জড়িত কৰোৱাই বা জড়িত বুলি ভুৱা অভিযোগ দি ভুৱা সংঘৰ্ষৰে এওঁলোকক গুলিবিদ্ধ কৰিছে আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত শিৱসাগৰ গেলেকিতো আৰক্ষীয়ে গুলিয়ালে আৰু এজন যুৱকক
সেই 4জন যুৱক এতিয়া ডিব্ৰুগড় অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। ইপিনে কামৰূপৰ বাইহাটা চাৰিআলিৰ শালমৰাত আৰক্ষীয়ে আৰু এটা এনকাউণ্টাৰ কৰিলে এজনক। আৰক্ষীৰ গুলীচালনাত আহত প্ৰাঞ্জল দাস নামৰ যুৱকজন, তেওঁৰ ঘৰ ৰঙিয়াত। তেওঁ হেনো আলফাৰ লিংকমেন হয় আৰু লিংকমেন হোৱাৰ সন্দেহতে যুৱকজনক কৰায়ত্ব কৰিছিল আৰক্ষীয়ে। আৰু চিৰাচৰিতভাৱে যিখন নাটক আৰক্ষীয়ে কৰে, আৰক্ষীয়ে ধৰিব আৰু তাৰ পৰা আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনা কৰাৰ দাবী আৰক্ষীৰ। এইটো চাৰিওফালে আজি বিদ্যমান। আৰক্ষীয়ে যধে মধে মানুহ ধৰিব, ধৰি পেলাই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলীয়ায়। বৰ আচৰিত হৈছে এইখন অসমত। এনকাউণ্টাৰ আৰু এনকাউণ্টাৰ কৰাৰ তেওঁলোকে যুক্তিসংগত বুলি প্ৰচাৰ কৰে। এনেধৰণে বোলে পুলিচৰ পৰা বন্দুক কাঢ়ি আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে। এইটো এটা আজি চলি আহিছে এখন নাটকৰ যেন স্ক্ৰিপ্ট। এইখন পৃথিৱীত জীয়াই থাকিবলগীয়া যি অধিকাৰ আছে, সেই অধিকাৰ তেওঁলোকে কাঢ়ি লৈছে। আৰক্ষীয়ে এই যুৱককেইজনক ক্ষতিপূৰণ দিব লাগিব। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু অসমৰ DGPয়ে অসমক ক্ষমা খুজিব লাগে। এই পৰিৱেশ সৃষ্টি কৰিবৰ বাবে তেওঁলোকক জনতাই শাসনৰ গাদীত বহুৱাইছে।